নমস্কাৰ দৰ্শক সকল মিট দ্য গিম্প স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম জনাইছো আজিৰ টিউটোৰিয়েলটো পৰিবৰ্তন মানে শিল্পোপাদান পৰিবৰ্তন কৰাৰ বিষয়ে নহয় কিন্তু নতুন কোডিংৰ বিষয়ে হয় যেতিয়া প্ৰকৃত প্ৰদৰ্শনী কৰা যায় আৰু শেষৰ টিউটোৰিয়েলটোৰ পৰা কিছুমান ভুল শুদ্ধ কৰাৰ বাবে হয় মই এই ছবিখনৰ বিষয়ে আপোনালোকক কিছু কথা ক'ব বিচাৰো এই প্ৰদৰ্শনী বাণীবদ্ধ কৰাৰ সময়ত মই কিছুমান যোগাত্মক পৰিবৰ্তন কৰিছো আপোনালোকে দেখিবলৈ পাইছে যে সাগৰখন কিছু অনুজ্জ্বল আৰু এইটো মাত্ৰ শুক্ল বৰণৰ যথেষ্ট সংখ্যক স্পষ্টতা ইয়াত নোহোৱাৰ সৈতে আৰু মই যেতিয়া ইয়াত সি লেয়াৰ আৰু অন্য লেয়াৰবোৰ অফ কৰিম আপোনালোকে কিছু স্পষ্টতা এই সাগৰখনত দেখা পাব আৰু মই যেতিয়া লেয়াৰ মাস্কত চাম আপোনালোকে দেখা পাব যে মই দেখাব খোজা অঞ্চলটোৰ বাবে এটা লেয়াৰ মাস্ক ব্যৱহাৰ কৰিছো যিটো যথেষ্টভাৱে শুক্ল বৰণৰ হয় গতিকে এই পদক্ষেপটো আকৌ এবাৰ কৰা যাওক মই সাগৰৰ লেয়াৰটো নোহোৱা কৰিছো আৰু পিছৰ ফালৰ লেয়াৰটোৰ এটা প্ৰতিলিপি তৈয়াৰ কৰিছো মই লেয়াৰটো সি নামেৰে নামাঙ্কন কৰিছো আৰু সেই লেয়াৰটো স্কাইৰ তলত আৰু লেণ্ডৰ ওপৰত স্থাপন কৰিছো মোৰ থকা লেয়াৰৰ সৈতে মই কাম কৰিব পাৰিলো হেতেন কিন্তু মই ভাল ফলাফল নাপাম কাৰণ মই কাৰ্ভ টুল সাগৰখন কিছু পৰিমাণে গাঢ় ৰঙৰ পাবলৈ ব্যৱহাৰ কৰিছিলো আৰু তাৰ সৈতে মই বহুত ৰঙৰ বাটৰি ধ্বংস কৰিছো যিবোৰ সেই লেয়াৰত উপস্থিত আছিল আৰু মই ইয়াত এই ধৰণে ভাল ফলাফল পাম এতিয়া মই আকৌ সি লেয়াৰত এটা লেয়াৰ মাস্ক যোগ কৰিছো মই লেয়াৰ মাস্কৰ গ্ৰেস্কেল কপি ব্যৱহাৰ কৰিছো আৰু ইয়াক যোগ কৰিছো মই শো লেয়াৰ মাস্কত ক্লিক কৰিছো আৰু লেয়াৰ মাস্কটো সংস্কৰণ কৰিছো মই কাৰ্ভছ টুল ব্যৱহাৰ কৰিম আৰু মই এইটো তললৈ টানি আনি একে পদক্ষেপৰ পুনৰাবৃত্তি কৰিম কিন্তু এইবাৰ মই ওপৰৰ কাৰ্ভডাল ওপৰলৈ টানি আনিম এতিয়া মোৰ এটা লেয়াৰ মাস্ক আছে যিটো প্ৰায় সাগৰ আৰু আকাশখনৰ ঠাইখিনিৰ বাবে বগা বৰণৰ আৰু মাটিৰ ঠাইৰ বাবে প্ৰায় ক'লা মই ব্ৰাছ টুল নিৰ্বাচন কৰিছো কিছুমান ৰৈ যোৱা আকাৰ শুদ্ধ কৰিবলৈ আৰু ইয়াত ডাঙৰ ব্ৰাছ নিৰ্বাচন কৰিছো আৰু ক'লা ৰঙৰ সহায়ত পৃষ্ঠভূমিৰ ঠাইখিনি ৰং কৰিবলৈ আৰম্ভ কৰিছো মই ক'লা ৰঙৰে সি লেয়াৰটো ৰং কৰিব বিচৰা নাই গতিকে মই আগফালৰ আৰু পিছফালৰ ৰং হাল সলনি কৰিম আৰু সাগৰৰ ঠাইখিনিলৈ যাম আৰু বগা ৰঙেৰে ৰং কৰা আৰম্ভ কৰিম আৰু মই ভাবো মই এইটো কিছু কোমল ভাৱে কৰা উচিত ইয়াত এই ঠাইখিনি মই ভাবো এইটো বহুত ভাল আছিল কিন্তু আপোনালোকে সেইটো পিছত শুদ্ধ কৰিব পাৰিব গতিকে কোমল ব্ৰাছ এডাল নিৰ্বাচন কৰা যাওক আৰু দেখিবলৈ পাইছো যে ইয়াত আমি এই তীক্ষ্ণতা ঠিকভাৱে পাইছো মই যেতিয়া শো লেয়াৰ মাস্ক নোহোৱা কৰিম আৰু চাৰিসীমাত ভূমিপৃষ্ঠ আৰু সাগৰৰ মাজত খণ্ড ছবি ইয়াত দেখা পাম ছবিখন ডাঙৰকৈ চোৱা যাওক আৰু আপোনালোকে আভা দেখা পাব য'ত লেয়াৰ মাস্ক আৰু লেয়াৰো একেলগে কাম নকৰে আৰু মই ইয়াৰ ওপৰত পিছত কাম কৰিম Shift Ctrl Eৰ সহায়ত এতিয়া মই সম্পূৰ্ণ ছবিখনলৈ উভতি গৈছো মই কাৰ্ভ টুল নিৰ্বাচন কৰিছো আৰু লেয়াৰ মাস্ক নিৰ্বাচন কৰা আছেনে অনুসন্ধান কৰিছো আৰু মই স্কাই লেয়াৰ অন্তৰ্ভুক্ত কৰিছো গোটেই ছবিখন চাবলৈ আৰু এতিয়া মই ছবিখনৰ ভিতৰত ক্লিক কৰিছো আৰু কাৰ্ভৰ সৈতে খেলিছো
এতিয়া আপোনালোকে সাগৰ আৰু পৃষ্ঠভূমিৰ মাজৰ আভা ধ্বংস হোৱা দেখিছে কিন্তু সাগৰখন আকৌ নিষ্প্ৰভ হৈ আছে কিন্তু মই ইয়াত কাৰ্ভ ওপৰলৈ টানি আনিব পাৰো আৰু মই ইয়াত স্পষ্ট সাগৰ পাম আৰু মই ভাবো মই এইটো মাত্ৰাধিক কৰা উচিত নহয় মই সাগৰখনৰ ওপৰত সূৰ্য ৰশ্মি মেঘবোৰৰ ছাঁ বিভিন্ন ধৰণৰ ঢৌৰ গঠন আৰু অকণমান নীলা ৰং ইয়াত থাকিব লাগে বাবে দেখা পাইছো আকাশখনৰ মুখৰ ফালে থকা বগা বস্তুবোৰৰ সৈতে কিছু অসুবিধা হৈছে কাৰণ আকাশখন বহুত বেছি বগা হৈ পৰিছে আৰু মই সেই অসুবিধাটো পিছত সমাধান কৰিব পাৰিম ঠিক আছে মই opacity sliderৰ সৈতে কাৰ্ভ টুলৰ প্ৰভাৱ মিলাব পাৰিম আৰু মই ভাবো মই এইটো ভাল ফলাফলৰ বাবে কমোৱা উচিত জন আৰ্নল্ড এখেতৰ পৰা পোৱা এটা বুদ্ধি হৈছে যে আমি সম্পূৰ্ণ সম্ভাৱনীয় পৰিমাণলৈ যোৱাটো উচিত আৰু তাৰ পিছত স্লাইডাৰৰ সৈতে যাব লাগে কাৰণ এইটো ফলাফল চাবলৈ বেছি সহজ যেতিয়া আমি তললৈ যাওঁ আৰু আমি সহজতে শুদ্ধ পৰিমাণটো সিদ্ধান্ত কৰি ল'ব পাৰো আৰু মই ভাবো মই এই অংশটোৰ সৈতে যথেষ্ট কাম কৰিলো গতিকে মই স্লাইডাৰডাল তললৈ নমাই দিছো আৰু মই ভাবো এইটো ঠিকে আছে এই উজ্জ্বল বস্তুবোৰ প্ৰস্থতাত কেতিয়াৰ পৰা আহিছে মই স্কাই লেয়াৰ নিৰ্বাচনমুক্ত কৰিছো আৰু পৰীক্ষা কৰিছো কিন্তু এইটো ইয়াৰ বাবে হোৱা নাই গতিকে মই সি লেয়াৰ নিৰ্বাচনমুক্ত কৰিছো আৰু এইটো সি লেয়াৰৰ কাৰণেই আৰু মই ইয়াত এই অংশটো কোলা কৰিব লাগে আৰু সেইটো কৰাৰ বাবে মই গ্ৰেডিয়েন্ট টুল ব্যৱহাৰ কৰিছো মই লেয়াৰ মাস্ক বাছি লৈছো আৰু এতিয়া মই টুল বক্সৰ পৰা গ্ৰেডিয়েন্ট বাছি লৈছো আৰু মই ভূমিপৃষ্ঠ বগা ৰঙৰ আৰু আকাশৰ অংশ কোলা বিচাৰো আৰু মই ইয়াত চাৰিসীমা থকাটো বিচাৰো গ্ৰেডিয়েন্ট সম্পূৰ্ণ বগা ৰঙেৰে আৰম্ভ আৰু কোলা ৰঙেৰে শেষ হৈছে গতিকে মই এই অংশটোৰ ভিতৰত ডাঙৰকৈ চাইছো মই গ্ৰেডিয়েন্ট টুল নিৰ্বাচন কৰিছো আৰু ইয়াৰ চাৰিওকাষে আৰম্ভ কৰিছো এই ৰেখাডাল বনোৱাৰ সময়ত মই কন্ট্ৰোল কি আৰু বাওঁফালৰ মাউস বাটন দবাই আছো আৰু পোন ৰেখা পোৱাৰ বাবে টানি আনিছো আৰু বাটনটো ইয়াত এৰি দিছো আপোনালোকে দেখিছে ই কাম কৰিছে প্ৰস্থতাৰ উজ্জ্বলতা নোহোৱা হৈছে আৰু আপোনালোকে দেখা পাইছে যে ভূমিপৃষ্ঠৰ লেয়াৰ মাস্কো নোহোৱা হৈছে সম্পূৰ্ণ ছবিখনৰ ওপৰত এবাৰ চোৱা যাওক আৰু আপোনালোকে দেখিছে যে আমাৰ সকলো সংস্কৰণ নোহোৱা হৈ গৈছে গতিকে এইটো প্ৰস্থতাৰ সৈতে কাম কৰাটো ভাল পথ হোৱা নাছিল গতিকে মই ইয়াত এই পদক্ষেপটো নোহোৱা কৰিছো এতিয়া মই প্ৰথমতে আয়তাকাৰ নিৰ্বাচন কৰিছো আৰু লেয়াৰ মাস্ক নিৰ্বাচন হৈ আছেনে পৰীক্ষা কৰিছো আৰু আকাশৰ অংশত আয়তাকাৰটো আঁকিছো এতিয়া যেতিয়া আয়তাকাৰটো অকা হল মই সংস্কৰণৰ কামটো ইয়াৰ ভিতৰত কৰিব পাৰিম আৰু অৱশিষ্ট লেয়াৰ মাস্ক বিলাক প্ৰভাৱিত নহব এতিয়া আকৌ মই একে পদক্ষেপবোৰ কৰিম ইয়াৰ উজ্জ্বল অংশটো ডাঙৰকৈ চাওক আৰু লেয়াৰ মাস্ক নিৰ্বাচন কৰক মই ওপৰৰ পিনে কোলা আৰু তলৰ পিনে বগা বিচাৰো গতিকে মই ইয়াৰ পৰা আৰম্ভ কৰিছো ওপৰৰ পিনে প্ৰস্থতালৈ পোনভাৱে গৈ আছো
আৰু আপোনালোকে এতিয়া দেখিছে যে সাগৰখন মাত্ৰ বগা আৰু ভূমিপৃষ্ঠ আৰু আকাশখন ক'লা Shift Ctrl A এ গোটেই নিৰ্বাচনবোৰ নোহোৱা কৰে Shift Ctrl E এ সম্পূৰ্ণ ছবিখনলৈ উভতি যোৱাত সহায় কৰে আৰু এতিয়া যথেষ্ট ভাল হৈছে মই স্কাই লেয়াৰ মই লেণ্ড লেয়াৰ সংস্কৰণ কৰাৰ দৰে সংস্কৰণ কৰিব বিচাৰো স্কাই লেয়াৰটো মাত্ৰ ডিবাৰ কৰক আৰু ওভাৰলে মোডলৈ পৰিৱৰ্তন কৰক এইটো বহুত বেছি হৈছে গতিকে মই opacity স্লাইডাৰডাল অলপ তললৈ টানি আনিছো আৰু আমি আকাশখনত আৰু উজ্জ্বলতা পাইছো আৰু এতিয়া মই ভাবো ছবিখন প্ৰায় সাজু হৈছে মাত্ৰ এটা বস্তুৰ বাহিৰে ইয়াত এই ঘৰটোৰ বেৰখন বহুত গাঢ় হয় এইটোৱে ছবিখন ক'লা হোৱাৰ আৰু ধুনীয়া হোৱাৰ কাৰণ হয় ডজিং আৰু বাৰ্নিং অন্ধকাৰ কোঠালীৰ দিনবোৰৰ পৰা পোৱা এটা সংজ্ঞা হয় য'ত আপোনালোকে এখন ছবি আপোনালোকৰ হাত ধৰি নতুবা কাগজ নতুবা অন্য কিবা এটা এনলাৰ্জাৰৰ পোহৰৰ কিৰণত এনলাৰ্জাৰ আৰু ফটোগ্ৰাফিক পেপাৰ মাজত ধৰি ক'লা কৰিব পাৰিব আৰু বাৰ্নিং তাৰ বিপৰীত হয় তাত আপোনালোকে এখন কাগজ লওক আৰু এটা ফুটা নিৰ্দিষ্ট আকাৰত ইয়াৰ ভিতৰত কাটি লওক আৰু গতিকে কিছুমান পোহৰ অন্য ছবিখনৰ অন্য কিছুমান অংশত সংস্কৰণ কৰক এইটো প্ৰায় বিৰক্তিদায়ক পদক্ষেপ হয় কি সময়ত কি পদক্ষেপ কৰা গৈছে চাই উলিয়াটো আৰু আপোনালোকক তাৰ বাবে বহুত পৃষ্ঠাৰ কাগজৰ প্ৰয়োজন হ'ব আৰু যেতিয়া আপোনালোকে যদি এনেকুৱা পদ্ধতি চাব বিচাৰে মই আপোনালোকক ওয়েল ফটোগ্ৰাফাৰ ফিল্ম চাব উপদেশ দিও এইখন এখন জেমছ ইয়াৰ বিষয়ে সিনেমা আৰু এইখন এখন ভয়ানক সিনেমা এই অন্ধকাৰ কক্ষৰ দৃশ্যৰ অভিহনে মই সঁচাকৈয়ে আপোনালোকক সেই সিনেমাখন পৰামৰ্শ কৰো এতিয়া ডজিং আৰু বাৰ্নিং প্ৰণালী চোৱা যাওক ইয়াত টুল বক্সত আমাৰ ডজ আৰু বাৰ্ন আহিলা আছে কিন্তু মই আকৌ লেয়াৰৰ সৈতে কাম কৰিব বিচাৰো মই এটা নতুন লেয়াৰ যোগ কৰিছো আৰু মই ইয়াক বগাৰে ভৰাব বিচাৰো মই ৰঙৰ চেনেললৈ গৈছো আৰু মই 50% ধূসৰ বৰণৰ বাবে আৰু 128% অন্য চেনেলৰ বাবে ৰাখিছো এই ধূসৰ বৰণ 50% ধূসৰ বৰণৰ আৰু মই লেয়াৰ মোডটো ওভাৰলে লৈ পৰিৱৰ্তন কৰিছো আৰু আপোনালোকে দেখিছে যে একোৱে পৰিৱৰ্তন হোৱা নাই এতিয়া মই ৰংবোৰ ক'লা আৰু বগালৈ পৰিৱৰ্তন কৰিছো আৰু এডাল ব্ৰাছ নিৰ্বাচন কৰিছো এই ব্ৰাছৰ আকাৰ প্ৰায় সঠিক হৈছে কাৰণ মই opacity 30% নতুবা তাৰ সমান কমাইছো এতিয়া মই নিশ্চিত হ'ব পাৰো যে মোৰ নতুন লেয়াৰটো নিৰ্বাচন হৈ আছে আৰু পিছফালৰ ৰং বগা ৰঙলৈ আৰু আগফালৰ ৰং ক'লা ৰঙলৈ পৰিৱৰ্তন কৰক আৰু মই ইয়াত বেৰখন ৰং দিবলৈ আৰম্ভ কৰিছো আৰু সম্ভৱত আপোনালোকে ইয়াক দেখা পাইছে কম্প্ৰেছনে ইয়াৰ কাম কৰিছে আৰু বেৰৰ কাষবোৰ উজ্জ্বল হৈছে এই পদ্ধতিটোক ডজিং বুলি কোৱা হয় কাৰণ মই পোহৰটো ফটোগ্ৰাফিক পেপাৰত ৰাখিছো আৰু গতিকে বেৰখন উজ্জ্বল হৈ পৰিছে আপোনালোকে যেতিয়া ইয়াত লেয়াৰটোত চাব আপোনালোকে দেখা পাব যে মই ইয়াত বগা ঠাই পাইছো আৰু ছবিখনৰ অন্য কিছুমান অংশও আছে যিটো কিছু পৰিমাণে উজ্জ্বল হ'ব পাৰিলে হয় উদাহৰণস্বৰূপে সাগৰৰ পাৰৰ শিলবোৰ সকলোতকৈ ভাল পথটো ছবিখনত সেই অংশটো ডাঙৰকৈ চোৱা হ'ব আৰু মই চাব পাৰো যে এতিয়া মই বেৰখন উজ্জ্বল বনাইছো আৰু জেপিইজি কম্প্ৰেছনৰ বাবে গঠনটো প্ৰায় গুচি গৈছে
কিন্তু মই সেইটো ৰং সলাই মেৰামতি কৰিব পাৰো আৰু তাৰ বাবে চুটি চাবিকাঠি হৈছে X কি আৰু ইয়াত এইটো কিছু গাঢ় কৰক মই opacity স্লাইডাৰডাল অলপ তললৈ টানি আনাটো উচিত হ'ব আৰু এইটো ঠিকে আছে মই ভাবো অনুভূমি বহুত বেছি উজ্জ্বল গতিকে মই সেই অংশটো ৰং কৰাৰ বাবে ব্ৰাছৰ ঘূৰণীয়া আকাৰ মিলাম আৰু ক'লা ৰং ছবিখনৰ সেই অংশটো গাঢ় কৰাৰ বাবে ব্যৱহাৰ কৰিম মই ছবিখনৰ মাজেৰে X কিৰ সহায়ত পৰিবৰ্তনৰ সৈতে কাম কৰিব পাৰো আৰু এইটো কিছু গাঢ় কৰক মই ভাবো সেইটো বহুত বেছি হৈছিল আৰু মই তাত কি কৰি আছো তাৰ বিষয়ে সম্পূৰ্ণ নিশ্চিত নহয় গতিকে পদক্ষেপটো নোহোৱা কৰক আপোনালোকে কৌশলতা দেখা পাইছে যে মই এটা লেয়াৰ তৈয়াৰ কৰিছো আৰু এইটো মধ্যমীয়া ধূসৰ বৰণৰ নতুবা 128% প্ৰত্যেক চেনেলৰ বাবে তৈয়াৰ কৰক আৰু লেয়াৰ মোডটো ওভাৰলে মোডলৈ পৰিৱৰ্তন কৰক মধ্যমীয়া ধূসৰ বৰণ আৰু ওভাৰলে মোডে একো কৰা নাই আৰু আপোনালোকে ছবিখনৰ ভিতৰত বগা আৰু ক'লা ৰঙেৰে ৰং কৰিব পাৰিব যেতিয়া বগা ৰঙেৰে ৰং কৰা যায় আপোনালোকে ছবিখন কিছু উজ্জ্বল বনাই আৰু ক'লা ৰঙেৰে গাঢ় বনাই মই ভাবো এতিয়া এই ছবিখন সংস্কৰণৰ সৈতে সঁচাকৈ সম্পূৰ্ণ হৈছে মই ইয়াৰ ওপৰত আকৌ কাম নকৰো মাত্ৰ আপোনালোকক কিছুমানে সংস্কৰণত ভুল বিচাৰি পোৱাৰ বাহিৰে যিটো মই আজি কৰিলো মই আশা কৰো মই সেইটো কৰা নাই আৰু লেয়াৰটো ডজ আৰু বাৰ্ণ হিচাপে নামাঙ্কন কৰিছো আজিৰ বাবে এইখিনিয়ে যথেষ্ট আপোনালোকে যদি মতামত পঠাব বিচাৰে অনুগ্ৰহ কৰি info@meetthegimp.org লৈ লিখক আৰু অধিক সম্বাদৰ বাবে http://meetthegimp.org লৈ লিখক মই আপোনালোকৰ পৰা শুনিবলৈ ভাল পাম আপোনালোকে কি ভাল পালে মই আৰু কি বেছি ভাল কৰিব পাৰো আপোনালোকে ভৱিষ্যতত কি চাব বিচাৰে মোক কওক এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্বাৰা অনুবাদ কৰা হৈছে IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ